নমস্কাৰ, আপুনি চাই আছে দুপৰৰ সংবাদ। মই জয়ন্ত মাধৱ গোস্বামী। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠান চৰকাৰৰ তৰফৰ পৰা 11,250 গৰাকী শিক্ষাৰ্থীক স্কুটি প্ৰদান। এই অনুষ্ঠানত এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ আগবঢ়াইছো পোনপটীয়া সম্প্ৰচাৰ। আজি আমি বাই 2031 আমি অসমৰ পৰা যোৱা 4-5 দিনত আমি কথা পাতি আছো। নাগালেণ্ড, মেঘালয়, ত্ৰিপুৰা সকলোকে আমি পাৱাৰ দিম বিকজ উই আৰ গোইং টু প্ৰডিউচ অলমোষ্ট 3,200 মেগাৱাট অফ থাৰ্মেল পাৱাৰ ইন আসাম ইটসেলফ। আগতে আমি 100-200 মেগাৱাট কিনি যেনে আমি চলাই থাকিছিলো। Last post-independence, we are now in most exciting period. আমি থকা দিনত ব্ৰহ্মপুত্ৰত আমি এখন দলং দেখি আছিলো। কলিয়া ভুমুৰাত এখন দলং বহুদিন পিছত আহিছিল আমি আমাৰ ইয়ং ষ্টেজতে। কিন্তু আজি চাৰিওফালে দলঙে দলং। এতিয়া অহা মাহৰ পৰা আমি কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ বনোৱাৰ কাম আৰম্ভ কৰিম, যাতে গড় জীৱ জন্তু বানপানী মৰিব নালাগে, গাড়ী ওপৰেদি যাব, গড় তলত থাকিব। আমি গহপুৰ নুমলীগড়ক টানেলেদি কানেক্ট কৰিম। অহা 20 তাৰিখৰ পিছত যদি আমি গুৱাহাটী এয়াৰপৰ্টটো চাওঁ, বেংগলোৰৰ এয়াৰপৰ্টৰ লগত গুৱাহাটী এয়াৰপৰ্টৰ আমি নান্দনিক দৃষ্টিৰে আমি দেখা পালে আমি দেখিম যে আমাৰ এয়াৰপৰ্টটো বেছি ভাল। কপৌ ফুলৰ আৰ্হিত আমি বনাইছো আৰু অসমৰ বাঁহ ব্যৱহাৰ কৰি বনাইছো। বাঁহটো নিজে লগাব নোৱাৰি, তাকো আমি জানিব লাগিব বাই পুটিং ইঞ্জিনিয়াৰ্ড বেম্বু। তানে বেম্বুক আমি ইঞ্জিনিয়াৰিং কৰি লৈছো যাতে ঘূনে নাখায়। এই গোটেই টেকনলজি আজি ক'ত উপলব্ধ? আমাৰ অসমতে উপলব্ধ। বেংগলোৰ এয়াৰপৰ্টত যিমান বাঁহ লগা আপোনালোকে দেখা পাব, হয় অসমৰ পৰা গৈছে নহলে চাইনাৰ পৰা আহিছে। বাট আমাৰ ঘৰৰ বাঁহ আৰু তাৰ বাঁহৰ পাৰ্থক্য আছে বিকজ দিছ ইজ এ ইঞ্জিনিয়াৰিং বেম্বু। আজি আমাৰ দিনত বহু সময়ত চৰকাৰী চাকৰি আমি 60% মেধাৰ ওপৰত পাইছিলো ইন আৱাৰ টাইম। বাট যেতিয়া আমাৰ নেক্সট 5টা বেটছ আহিলে, লাহে লাহে অসমত পৰিৱৰ্তন হল যে টকা পইচা নিদিলে আমি চাকৰি পাব নোৱাৰো। এটা সময়ত এনেকুৱালৈকে আহি গল যে ACS অফিচাৰ হবৰ কাৰণে 1 কোটি টকা ঘোষ দিব লাগে। 1 crore, and these are recorded evidence. মই এনেকুৱা নাই যে 1 কোটি টকা নিদিলে আমি ACS অফিচাৰ হব নোৱাৰো। চতুৰ্থ শ্ৰেণীৰ চাকৰিৰ কাৰণে 5 লাখ, শিক্ষক আদিৰ কাৰণে 12 লাখ 15 লাখ, এই ধৰণে এটা বজাৰত অঘোষিত ৰেড কাৰ্ড চলিছিল। আজি আমাৰ যোৱা 5 বছৰত 1.5 লাখ চাকৰি হৈছে আৰু প্ৰত্যেকজন চাকৰি পোৱা যুৱক যুৱতীৰ এটা কাহিনী আছে। They have a story to tell. যে মোৰ মায়ে তৰকাৰী বেপাৰ কৰিছিল, মোৰ দেউতাই টিউচন কৰিছিল, মোৰ দেউতা ট্ৰান্সফাৰ হৈ থাকিছিল, মায়ে মোক ঘৰত পঢ়ুৱাইছিলে। এই 1.5 লাখ যুৱক যুৱতীৰে এটা ষ্টৰী আছে যিটো তেওঁলোকে নতুন প্ৰজন্মক ক'ব বিচাৰে। আজি আমাৰ অসমখন এটা উন্নয়ন বিকাশ আৰু অপৰচুনিটিৰ ক্ষেত্ৰত আমি এখন নতুন দিগন্তত প্ৰৱেশ কৰিছো। সমাজৰ পৰা নিগেটিভিজম বহুত আঁতৰিছে আৰু we have seen emergence of a new generation যাৰ হোপ আছে, এসপাইৰেশন আছে। ল'ৰা ছোৱালীয়ে বাহিৰত গৈ কাম কৰিছে, whether it is in music, whether it is in sports, আনকি সমাজৰ আটাইতকৈ অৱহেলিতজনো পিছ পৰি থকা নাই। যোৱা সপ্তাহত ৰাতিপুৱা around 5:30 in the morning প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মোক ফোন কৰিছিলে। মোক ফোন কৰি
মোদী ডাঙৰীয়াই ক'লে তুম সিমু কো মিলা হে মই অলপ দেৰি কাৰণে আই গট নাৰ্ভাছ যে কোন সিমুৰ কথা কৈছে মই মোদী ডাঙৰীয়াক ক'লো सर मैं हिमंत बोल रहा हूं अरे मैं तुमसे ही बात कर रहा हूं तुम सिमू को मिल लेना और उनका कुछ तकलीफ है तुम सुन भी लेना आई गॉट कन्फ्यूज की कब प्रधानमंत्री लगत सुधिब নোৱাৰি যে কোন সিমু কি কথা কি বতৰ ফোনটো থোৱাৰ পিছত মই প্ৰধানমন্ত্ৰী কাৰ্যালয়ত যোগাযোগ কৰিলো যে সিমু কোন হয় আৰু পিএমএ মোক কিয় ফোন কৰিলে তেতিয়া তেওঁলোকে মোক এটা সৰু ভিডিঅ' পঠাই দিলে সিমু দাস কঠিয়াতলি নগাঁৱৰ ছোৱালী এইবাৰ ইণ্ডিয়ান ব্লাইণ্ড ক্ৰিকেট টিমে world champion and she is the member of Indian blind cricket team atai ahomor swali পৰৱৰ্তী খবৰ জাগিৰোডত উত্তপ্ত পৰিস্থিতি তিৱা ছাত্ৰ সন্থাৰ প্ৰতিবাদস্থলীত গুলীচালনা জাগিৰোডত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সাব্যস্ত প্ৰতিবাদস্থলীত মোতায়েন কৰা হয় আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী আৰক্ষী অৰ্ধসামৰিক বাহিনীয়ে বাধা প্ৰদান কৰিছিল প্ৰতিবাদকাৰীসকলক আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি আৰক্ষীৰে হেঁচা ঠেলাত আহত কেইবাজনো প্ৰতিবাদকাৰী তিৱা স্বায়ত্ত পৰিষদক ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদানৰ দাবীত পথ অৱৰোধ কৰি সাব্যস্ত কৰিছিল প্ৰতিবাদ ইয়া প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত খণ্ডযুদ্ধ প্ৰতিবাদস্থলীত এক উত্তপ্ত হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল আৰক্ষী অৰ্ধসামৰিক বাহিনীৰে প্ৰতিবাদত নামিল খণ্ডযুদ্ধত লিপ্ত হ'ল একাংশ প্ৰতিবাদকাৰী কেইবাজনো প্ৰতিবাদকাৰী আহত হোৱাৰ খবৰ আহিছে এইখিনি মুহূৰ্তত ইয়া জাগিৰোডত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত প্ৰতিবাদস্থলীত মোতায়েন কৰা আৰক্ষী অৰ্ধসামৰিক বাহিনীয়ে প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰা কেন্দ্ৰ কৰি খণ্ডযুদ্ধৰ সূত্ৰপাত হ'ল আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হোৱা এক উত্তপ্ত পৰিস্থিতি হেঁচা ঠেলাত কেইবাজনো প্ৰতিবাদকাৰী আহত হৈছে উল্লেখযোগ্য যে তিৱা স্বায়ত্তশাসিত পৰিষদক ষষ্ঠ অনুসূচীভুক্ত কৰাৰ দাবীৰে ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদানৰ দাবীৰে এয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু এই প্ৰতিবাদস্থলীত এক উত্তপ্ত হুলস্থুলীয়া পৰিস্থিতি উত্তেজনা বৰ্তমানেও অব্যাহত আছে যি মূল দাবী আছিল ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত তিৱা স্বায়ত্ত পৰিষদৰ অন্তৰ্ভুক্ত কৰা তাৰ লগে লগে আছিলে যে জাগিৰোডত যি এটা ষড়যন্ত্ৰ চলিছে টাউনশ্বিপ গঠন কৰাৰ কাৰণে গতিকে আমি এই ষড়যন্ত্ৰটো এই যিটো ষড়যন্ত্ৰ হৈছে সেইটো আমি বিৰোধিতা কৰিছোঁ আৰু অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে সেই সিদ্ধান্ত কিন্তু বাতিল কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ তাৰ লগে লগে আছিলে তিৱা ভাষা শিক্ষক নিযুক্তি দিয়াৰ আমাৰ দাবী আছিলে সেই দাবী ইতিমধ্যে 68খন বিদ্যালয়ত তেখেতসকলে মাধ্যম হিচাপে শিক্ষক নিযুক্তি প্ৰদান কৰিছে আমি আদৰণি জনাইছোঁ কিন্তু তাৰ লগে লগে আমি এইটো কৈছোঁ যে যিসকলক শিক্ষকক নিযুক্তি দিছে সেই শিক্ষকসকল স্থায়ী তিৱা ভাষা শিক্ষক নিযুক্তি নহয় গতিকে আমি অতি শীঘ্ৰে বিশেষ টেট অনুষ্ঠিত কৰি পেলাই তিৱা ভাষা শিক্ষক নিযুক্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ তাৰ লগে লগে টাটা ছেমি কণ্ডাক্টৰত যি নিৰ্মাণ টাটা ছেমি কণ্ডাক্টৰ আছে টাটা ছেমি কণ্ডাক্টৰত আমাৰ স্থানীয় শিক্ষিত জনজাতি যুৱতীসকলক প্ৰথম পৰ্যায়তে কিন্তু নিযুক্তি দিবলৈ কাৰণে আমি দাবী জনাইছোঁ তাৰ লগে লগে অবৈধভাৱে যিসমূহ ট্ৰাইবেল বেল ব্লক আছে অবৈধভাৱে বেদখল হৈ আছে সেই বেদখলখিনি মুক্ত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ ইতিমধ্যে আমি তথ্য সহকাৰে কেইবাবাৰো অসম চৰকাৰক স্মাৰক পত্ৰৰ জৰিয়তে আমি দাবী জনাই আহিছোঁ যে মৰিগাঁও জিলা অকল মৰিগাঁও জিলা 7টা ট্ৰাইবেল বেল ব্লকত 28,022 বিঘা মাটি কিন্তু অবৈধভাৱে বেদখল হৈ আছে কিন্তু আজিলৈকে 1 বিঘা মাটিও তেখেতসকলে উচ্ছেদ কৰিবলৈ কাৰণে সক্ষম হোৱা নাই যিদৰে যুদ্ধংদেহীভাৱে অসম চৰকাৰে বিভিন্ন ঠাইত উজনিৰ পৰা একেবাৰে নামনিলৈকে যেনেধৰণে তেখেতসকলে উচ্ছেদ অভিযান চলাইছে সৌ সিদিনা লুটুমাইত উচ্ছেদ অভিযান চলালে জুৰিয়াত উচ্ছেদ অভিযান চলালে কিন্তু ট্ৰাইবেল বেল ব্লকৰ এলেকাত কিয় আজিলৈকে উচ্ছেদ চলাবলৈ কাৰণে সাহ কৰা নাই তাৰ স্বাৰ্থত সেই ট্ৰাইবেল বেল ব্লকৰ অবৈধ বেদখলকাৰীসকলক সুৰক্ষা দিয়া হৈছে গতিকে আমাৰ অসম চৰকাৰে প্ৰশ্ন যে অতি শীঘ্ৰে তেখেতসকলে কিন্তু এই উচ্ছেদ অভিযান আৰম্ভ কৰক আমি আজি এই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচীৰ জৰিয়তে যিসমূহ আমি দাবী উত্থাপন কৰিছোঁ এই দাবীসমূহ অতি শীঘ্ৰে তেখেতসকলে মানে অতি শীঘ্ৰে ৰূপায়ণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু যি মূল দাবী আছিল ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত তিৱা স্বায়ত্ত পৰিষদ প্ৰদান কৰা যি বিষয় এই বিষয়ে কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছোঁ বুলি কৈছে অসম চৰকাৰে কিন্তু সেই কেবিনেট সিদ্ধান্ত আজিলৈকে কিন্তু ৰাজহুৱা কৰা নাই আৰু কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিলে কিন্তু আমি অৱগত নহয়
এই মুহূৰ্তত আমাৰ সতীৰ্থ সাংবাদিক অজয় পালৰ সৈতে আমি সংযুক্ত হৈছোঁ। অজয়, বৰ্তমান পৰিস্থিতি কেনেকুৱা? যি এক হুলস্থলীয়া, যি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে, কিমান প্ৰতিবাদকাৰী আহত হৈছে এই খণ্ড যুদ্ধত? জয়ন্ত চাওক, সদতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত আচলতে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী, প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছিলে আৰু বিশেষকৈ তিৱা সাহিত্য পৰিষদক ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদান কৰাৰ লগতে ট্ৰাইবেল বেল্ট ব্লকত অবৈধ যিসকল বেদখলকাৰী সেইসকলক উচ্ছেদ কৰা বা টাটা ছেমি কণ্ডাক্টৰৰ প্ৰকল্পত স্থানীয় শিক্ষিত জনজাতি যুৱক যুৱতীসকলক নিযুক্তি প্ৰদান কৰা বা বিশেষ টেট অনুষ্ঠিত কৰি তিৱা ভাষা শিক্ষক নিযুক্তি প্ৰদান আদি বিভিন্ন কেইবাটাও দাবীৰে আচলতে তেওঁলোকে সদৌতীয়া ছাত্ৰ সন্থা এনেধৰণে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিলে আৰু এই সময়ছোৱাত আচলতে যথেষ্ট আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছিলে প্ৰতিবাদকাৰীক বাধা দিয়াৰ ক্ষেত্ৰত। আৰু সেই বাধা দিয়াৰ সময়তে আচলতে প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি সৃষ্টি হয়, ঠেলা হেঁচাৰ সৃষ্টি হয়, এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰে আৰু এই হতাহতিৰ ফলত আচলতে কেইবাগৰাকী প্ৰতিবাদকাৰী ইতিমধ্যে আহত হৈছে আৰু তাৰ লগতে এগৰাকী আৰক্ষী বিষয়াও কিন্তু আহত হোৱা আমি দেখিছো। কিন্তু ক'ব লাগিব এই মুহূৰ্তত কিন্তু মৰিগাঁৱৰ পৰা আচলতে আৰক্ষীৰ শীৰ্ষ বিষয়াসকল আহিছে। তেওঁলোকৰ উপস্থিতিত পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহিছে। কিন্তু এটা কথা ক'ব লাগিব যে বিভিন্ন দাবী আচলতে তেওঁলোকৰ আছিলে, বহুদিনীয়া দাবী আছিলে, মৌলিক সমস্যাসমূহৰ দাবী পূৰণ নকৰাৰ বাবে আচলতে তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলে আৰু এই প্ৰতিবাদী কাৰ্যসূচী আচলতে প্ৰতিহত কৰিবলৈ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছিলে আৰু সেই সময়তে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। তেওঁলোকক বাধা প্ৰদান কৰা হৈছিলে, ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাত তেওঁলোকক বাধা প্ৰদান কৰা হৈছিলে আৰু সেই বাধাৰ পিছতে আচলতে প্ৰতিবাদকাৰীসকল যথেষ্ট উত্তেজিত হৈ পৰে আৰু তাৰ পিছতে কিছু হেঁচা ঠেলাৰ সৃষ্টি হয়, হতাহতিৰ সৃষ্টি হয় আৰু আৰক্ষী আৰু কেইবাগৰাকী প্ৰতিবাদকাৰী ইতিমধ্যে আহত হৈছে। জয়ন্ত, ধন্যবাদ অজয়। আমাৰ এই মধ্য অসমৰ বহুত ৭টা ট্ৰাইবেল বেল্টত মানে মধ্য অসমৰ বিভিন্ন ঠাইত হৈছে, যদিও মৰিগাঁও জিলাত প্ৰায় 7টা ট্ৰাইবেল 7টা ট্ৰাইবেল বেল্ট আছে। সেই ট্ৰাইবেল বেল্টত কোনো কাৰণ আজিলৈকে বিভিন্ন ঠাইত যদি মানে উচ্ছেদ কৰিছে, প্ৰকৃতভাৱে যিসকল দখল কৰি আছে সেই আজিলৈকে ট্ৰাইবেল বেল্টৰ আইনমতে তেওঁলোকে ইয়াত উচ্ছেদ কৰা নাই। এই ক্ষেত্ৰত আমি বুজিবলৈ বাকী নাথাকিলে অসম চৰকাৰ বা জাতি মাটি বিধি ৰক্ষা কৰা চৰকাৰখনে কোনো আমাৰ তিৱা জনজাতিৰ প্ৰতি তেওঁলোকে সদায় মাহি আহি চকুৰ চোৱা আমাৰ অনুভৱ হৈছে। আমাৰ যিসকল আন্দোলনকাৰী আমি তেনেকুৱা মানে হোৱাটো বিচৰা নাছিলো, কিন্তু আৰক্ষীসকলে আমাৰ যিটো আমি 5 মিনিট আমি প্ৰায় ইয়াত 10 মিনিট সময় বিচাৰিছিলো, কিন্তু 10 মিনিট সময় তেওঁলোকে দিয়া নাছিল। তাৰ কাৰণে তেওঁ 5 মিনিট সময় দিয়াৰ কাৰণে আমাৰ যিসকল আন্দোলনকাৰীসকলে তেওঁলোকৰ হতাহতি হোৱাটো এইটো আমি দোষাৰোপ কৰিছো। এইটো প্ৰশাসনৰো আমি তেওঁলোকে আমাক সময় দিব লাগিছিল, কিন্তু প্ৰশাসনে তেনেকুৱা ব্যৱস্থা নকৰিলে। কিন্তু গোৱাৰ নৈশ পাৰ্টিৰ অগ্নিকাণ্ডত দুৰ্ভাগ্যজনকভাৱে অসমৰ 3জন যুৱকৰ মৃত্যু হৈছে। ধেমাজিৰ এজন যুৱকৰ লগতে কাছাৰৰ 2জন যুৱকৰ মৃত্যু হোৱা ধেমাজিৰ যুৱকজনৰ নাম দিগন্ত পাটিৰ। আনহাতে কাছাৰৰ শিলকুৰি গ্ৰান্টৰ মনোজিত মাল আৰু শিলচৰৰ ৰাহুল তাঁতী নামৰ আন 2জন যুৱকৰো মৃত্যু হৈছে। গোৱাৰ বিধ্বংসী অগ্নিকাণ্ডত কমেও 25জনৰ মৃত্যু হৈছে। লক্ষণীয়ভাৱে গোৱাৰ এনে ৰেস্তোৰাঁসমূহত অসমৰ ভিন্ন প্ৰান্তৰ গাঁৱৰ যুৱকসকল কৰ্মৰত হৈ আছে। সেই সূত্ৰেই অসমৰ কোনো যুৱকৰ মৃত্যু হোৱা বুলি সন্দেহ ঘনীভূত হৈছিল। পৰৱৰ্তী সময়ত নিহতসকলৰ নামৰ তালিকা প্ৰকাশ কৰাৰ পাছতে অসমৰ 3 যুৱকৰ মৃত্যু হোৱাৰ খবৰ নিশ্চিত হৈছে। দেশী বিদেশী পৰ্যটকসহ 25জনৰ প্ৰাণহানি, কেইবাজনো আঘাতপ্ৰাপ্ত হৈছে। এটা নাইট ক্লাবত এই ভয়াৱহ দুৰ্ঘটনা সংঘটিত হ'ল। এক অঘটন সংঘটিত হ'ল য'ত নেকি অসমৰ 3জন যুৱকেও প্ৰাণ হেৰুৱালে। আৰু গোৱাৰ নৈশ ক্লাবত কালি সংঘটিত হোৱা শোকাবহ অগ্নিকাণ্ডৰ ঘটনাৰ কৰুণ মৃত্যুক সাৱটি ল'লে ধেমাজিৰ জামুকুনি গাঁৱৰ 22 বছৰীয়া যুৱক দিগন্ত পাটিৰে। 25গৰাকীকৈ লোকে প্ৰাণ হেৰুওৱা এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাটোত অসমৰ 3জন যুৱকে প্ৰাণ হেৰুৱায়। দিগন্ত পাটিৰৰ ঘৰখনত বৰ্তমান এক শোকাকুল পৰিৱেশ।
কৰ্মসূত্ৰে বহিৰাজ্যত আছিল দিগন্ত লগতে তেওঁৰ ভাতৃও আছিল বহিৰাজ্যত ঘৰখনত অকলশৰীয়া মাতৃয়ে এতিয়া পুত্ৰৰ শোকত ভাগি পৰিছে এইবাৰ গোৱাৰ পৰা আহি বিয়াত বহাৰ কথা আছিল মাতৃ ও পুত্ৰৰ বিয়াৰ কাপোৰ যোগাৰ কৰিছিল এবছৰ পূৰ্বে কৰ্মৰ সন্ধানত গোৱালৈ যোৱা দিগন্ত পাতিৰে গোৱাৰ এটা নৈশ ক্লাবত ৰান্ধনিৰ কামত নিয়োজিত আছিল দৰিদ্ৰ পৰিয়ালটোৰ সন্তান দিগন্তৰ মৃত্যুত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে দুৰ্ভগীয়া ঘৰখনত ইতিমধ্যে কেৰালাত কৰ্মৰত দিগন্তৰ ভাতৃ গোৱালৈ ৰাওনা হৈছে সংসদত বন্দে মাতৰম বিতৰ্ক লোকসভাত প্ৰধানমন্ত্ৰী মোদী আৰম্ভ কৰিব বিতৰ্ক বিৰোধীৰ হৈ উপদলপতি গৌৰৱ গগৈয়ে প্ৰথমে আগবঢ়াব বক্তব্য এয়া সংসদত বন্দে মাতৰম বিতৰ্ক আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে वंदे मातरम के 100 साल हुए तब देश आपातकाल की जंजीरों में जकड़ा हुआ था जब वंदे मातरम 100 साल के अत्यंत उत्तम पर्व था तब भारत के संविधान का गला घोंट दिया गया था जब वंदे मातरम 100 साल का हुआ तब देशभक्ति के लिए जीने मरने वाले लोगों को जेल के सलाखों के पीछे बंद कर दिया गया था जिस वंदे मातरम के गीत ने देश को आजादी की ऊर्जा दी थी उसके जब 100 साल हुए तो दुर्भाग्य से एक काला कालखंड हमारे इतिहास में उजागर हो गया हम लोकतंत्र के गिरोह में थे आदरणीय अध्यक्ष जी 150 वर्ष उस महान अध्याय को उस गौरव को पुनः स्थापित करने का अवसर है और मैं मानता हूं सदन ने भी और देश ने भी इस अवसर को जाने नहीं देना चाहिए यही वंदे मातरम है जिसने 1947 में देश को आजादी दिलाई स्वतंत्रता संग्राम का भावात्मक नेतृत्व इस वंदे मातरम के जयघोष में था आदरणीय अध्यक्ष जी आपके समक्ष आज जब मैं वंदे मातरम 150 निमित्त चर्चा के लिए आरंभ करने खड़ा हुआ हूं यहां कोई पक्ष प्रतिपक्ष नहीं है क्योंकि हम सब यहां जो बैठे हैं एक्चुअली हमारे लिए रण स्वीकार करने का अवसर है कि जिस वंदे मातरम के कारण लक्षावधि लोग आजादी का आंदोलन चला रहे थे और उसी का परिणाम है कि आज हम सब यहां बैठे और इसलिए हम सभी सांसदों के लिए हम सभी जनप्रतिनिधियों के लिए वंदे मातरम के रण स्वीकार करने का ये पावन पर्व है और इससे हम प्रेरणा लेकर के वंदे मातरम की जिस भावना ने देश की आजादी का जंग लड़ा उत्तर दक्षिण पूर्व पश्चिम पूरा देश एक स्वर से वंदे मातरम बोल के आगे बढ़ा फिर से एक बार अवसर है आओ हम सब मिल के चले देश को साथ लेके चले आजादी के दीवानों ने जो सपने देखे थे उन सपनों को पूरा करने के लिए वंदे मातरम 150 हम सबकी प्रेरणा बने हम सबकी ऊर्जा बने और देश आत्मनिर्भर बने 2047 में
विकसित भारत बना करके हम रहे, इस संकल्प को दोहराने के लिए ये वंदे मातरम हमारे लिए एक बहुत बड़ा अवसर है। आदरणीय अध्यक्ष जी, दादा, तबीयत तो ठीक है ना? नहीं, कभी कभी इस उम्र में हो जाता है। आदरणीय अध्यक्ष जी, वंदे मातरम की इस यात्रा की शुरुआत बंकिम चंद्र जी ने 1875 में की थी और गीत ऐसे समय लिखा गया था जब 1857 के स्वातंत्र संग्राम के बाद अंग्रेज सल्तनत बौखलाई हुई थी, भारत पर भांति भांति के दबाव डाल रही थी, भांति भांति के जुल्म कर रही थी और भारत के लोगों को मजबूर किया जा रहा था अंग्रेजों के द्वारा। और उस समय उनका जो राष्ट्रीय गीत था, गॉड सेव द क्वीन, इसको भारत में घर घर पहुंचाने का एक षड्यंत्र चल रहा था। ऐसे समय बंकिम दा ने चुनौती दी और ईंट का जवाब पत्थर से दिया और उसमें से वंदे मातरम का जन्म हुआ। इसके कुछ वर्ष बाद 1882 में जब उन्होंने आनंद मठ लिखा तो इस गीत का उसमें समावेश किया गया। आदरणीय अध्यक्ष जी, वंदे मातरम ने उस विचार को पुनर्जीवित किया था जो हजारों वर्ष से भारत की रग रग में रचा बसा था। उसी भाव को, उसी संस्कारों को, उसी संस्कृति को, उसी परंपरा को उन्होंने बहुत ही उत्तम शब्दों में, उत्तम भाव के साथ वंदे मातरम के रूप में हम सबको बहुत बड़ी सौगात दी थी। वंदे मातरम ये सिर्फ केवल राजनीतिक आजादी की लड़ाई का मंत्र नहीं था। सिर्फ हम अंग्रेज जाए और हम खड़े हो जाए, अपने राह पर चले, इतने मात्र तक वंदे मातरम प्रेरित नहीं करता था, उससे कहीं आगे था। आजादी की लड़ाई इस मातृभूमि को मुक्त कराने का भी जंग था। अपनी मां भारती को उन बेड़ियों से मुक्ति दिलाने का एक पवित्र जंग था। और वंदे मातरम की पृष्ठभूमि हम देखें, उसके संस्कार सरिता देखें, तो हमारे यहां वेद काल से एक बात बार बार हमारे सामने आई है। जब वंदे मातरम कहते हैं तो वही वेद काल की बात हमें याद आती है। वेद काल से कहा गया है, माता भूमि ही पुत्रो अहम पृथिव्याः, अर्थात ये भूमि मेरी माता है और मैं पृथ्वी का पुत्र हूं। आदरणीय अध्यक्ष जी, यही वो विचार है जिसको प्रभु श्री राम ने भी लंका के वैभव को छोड़ते हुए कहा था,
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी। वंदे मातरम यही महान सांस्कृतिक परंपरा का एक आधुनिक अवतार है। आदरणीय अध्यक्ष जी, बंकिम दा ने जब वंदे मातरम की रचना की तो स्वाभाविक ही वो स्वतंत्रता आंदोलन का स्वर बन गया। पूरब से पश्चिम, उत्तर से दक्षिण, वंदे मातरम हर भारतीय का संकल्प बन गया। इसलिए वंदे मातरम की स्तुति में लिखा गया था, मातृभूमि स्वतंत्रता की वेदिका पर मदोमय, मातृभूमि स्वतंत्रता की वेदिका पर मोदमय, स्वार्थ का बलिदान है यह शब्द है वंदे मातरम। है सजीवन मंत्र भी यह विश्व विजयी मंत्र भी, शक्ति का आह्वान है यह शब्द वंदे मातरम। उष्ण शोणित से लिखो, वक्षस्थली को चीरकर, वीर का अभिमान है यह शब्द वंदे मातरम। आदरणीय अध्यक्ष जी, कुछ दिन पूर्व जब वंदे मातरम 150 का आरंभ हो रहा था तो मैंने उस आयोजन में कहा था, वंदे मातरम हजारों वर्ष की सांस्कृतिक ऊर्जा भी थी, उसमें आजादी का जज्बा भी था और आजाद भारत का विजन भी था। अंग्रेजों के उस दौर में एक फैशन हो गई थी भारत को कमजोर, निकम्मा, आलसी, कर्महीन, इस प्रकार भारत को जितना नीचा दिखा सके ऐसी एक फैशन बन गई थी। और उसमें हमारे यहां भी जिन्होंने तैयार किए थे वो लोग भी वही भाषा बोलते थे। तब बंकिम दा ने उस हीन भावना को भी झकझोरने के लिए और सामर्थ्य का परिचय कराने के लिए वंदे मातरम के भारत के सामर्थ्यशाली स्वरूप को प्रकट करते हुए आपने लिखा था, तम ही दुर्गा दश प्रहरण धारिणी, कमला कमलदल विहारिणी, वाणी विद्या दायिनी, नमामि त्वाम नमामि कमलाम, अमलाम अतुलाम, सुजलाम सुफलाम, मातरम वंदे मातरम। अर्थात भारत माता ज्ञान और समृद्धि की देवी भी है और दुश्मनों के सामने अस्त्र शस्त्र धारण करने वाली चंडी भी है। अध्यक्ष जी, ये शब्द, ये भाव, ये प्रेरणा गुलामी की हताशा में हम भारतीयों को हौसला देने वाले थे। इन वाक्यों ने तब करोड़ों देशवासियों को यह एहसास कराया कि लड़ाई किसी जमीन के टुकड़े के लिए नहीं है, ये लड़ाई सिर्फ सत्ता के सिंहासन को कब्जा करने के लिए नहीं है,
ये गुलामी की बेड़ियों को मुक्त कर हजारों साल की महान जो परंपराएं थी, महान संस्कृति, जो गौरवपूर्ण इतिहास था, उसको फिर से पुनर्जन्म कराने का संकल्प इसमें था। आदरणीय अध्यक्ष जी, वंदे मातरम इसका जो जन जन से जुड़ाव था, ये हमारे स्वतंत्र संग्राम की एक लंबी गाथा अभिव्यक्त होती है। आदरणीय अध्यक्ष जी, जब भी जैसे किसी नदी की चर्चा होती है, चाहे सिंधु हो, सरस्वती हो, कावेरी हो, गोदावरी हो, गंगा हो, यमुना हो, उस नदी के साथ एक सांस्कृतिक धारा प्रवाह, एक विकास यात्रा का धारा प्रवाह, एक जन जीवन की यात्रा का प्रवाह उसके साथ जुड़ जाता है। लेकिन क्या कभी किसी ने सोचा है कि आजादी जंग के हर पड़ाव, वो पूरी यात्रा वंदे मातरम की भावनाओं से गुजरता था, उसके तट पर पल्लवित होता था। ऐसा भाव काव्य शायद दुनिया में कहीं उपलब्ध नहीं होगा। आदरणीय अध्यक्ष जी, अंग्रेज समझ चुके थे कि 1857 के बाद लंबे समय तक भारत में टिकना उनके लिए मुश्किल लग रहा था। और जिस प्रकार से वो अपने सपने लेकर के आए थे, तब उनको लगा कि जब तक भारत को बांटेंगे नहीं, जब तक भारत को टुकड़ों में नहीं बांटेंगे, भारत में ही लोगों को एक दूसरे से लड़ाएंगे नहीं, तब तक यहां राज करना मुश्किल है। और अंग्रेजों ने बांटो और राज करो इस रास्ते को चुना। पुनः जनाइছো गोवा ट्रेजेडीर खबर। गोवात जोৱা নিশা नाइट क्लाबत সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ডত অসমৰ 3জন যুৱকৰ কৰুণ মৃত্যু। কাছাৰৰ 2জন আৰু ধেমাজিৰ এজন যুৱক, 3জন যুৱকে সেই অভিশপ্ত ৰেষ্টুৰাখনত কৰ্মৰত অৱস্থাতে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱালে আৰু বৰ্তমান অসমৰ এই 3 যুৱকৰ বাসগৃহত শোকৰ ছাঁ পৰিছে। ধেমাজিত অকলশৰীয়া মাতৃয়ে এই মুহূৰ্তত চকুৰে বাট নেদেখা অৱস্থা। দুই পুত্ৰই এজন কেৰেলাত, আনজনে গোৱাত কৰ্মৰত অৱস্থাত আছিল আৰু গোৱাত কৰ্মৰত পুত্ৰৰ মৃত্যুত এতিয়া শোকৰ ছাঁ পৰিছে দুৰ্ভগীয়া পৰিয়ালটোত। আগবঢ়াইছো ধেমাজিৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক মন বিকাশ বৰগোহাঁই প্ৰতিবেদন। বহিৰাজ্যত কৰ্মৰ সংস্থাপন বিচাৰি দুপইচা অৰ্জন কৰাৰ স্বাৰ্থত ওলাই গৈছিল ধেমাজিৰ এই বঙালমাৰী জামুকনি গাঁৱৰ আচলতে দিগন্ত পাটিৰ, আৰু যোৱা প্ৰায় 5টা বছৰে আচলতে বহিৰাজ্যত বিভিন্ন স্থানত তেওঁ কৰ্মৰত আছিল। আৰু এক শোকাকুল পৰিৱেশ, কাৰণ দিগন্ত পাটিৰে মৃত্যু ঘটিল আচলতে চিলিণ্ডাৰ বিস্ফোৰণত গোৱাৰ নাইট ক্লাবত যিজনে অগ্নিকাণ্ড সংঘটিত হ'ল। সেই অগ্নিকাণ্ডত যিহেতু 23গৰাকী লোক জীৱন্ত অগ্নিদগ্ধ হৈছিল, আৰু তাৰে অসমৰ দিগন্ত পাটিৰ ঘৰৰ এই পৰিৱেশ। আৰু এই দিগন্ত পাটিৰ ধেমাজিৰ বাসগৃহ মই দেখাইছোঁ। ধেমাজিৰ জামুকনি গাঁৱত ইতিমধ্যে তেওঁলোকৰ পৰিয়ালত আচলতে এক শোকাকুল অৱস্থা। দদাই আছে, আমি তেখেতৰ পৰা জানিব চেষ্টা কৰিম দিগন্ত পাটিৰ কেতিয়া আচলতে কেতিয়াৰ পৰা গোৱাত আছে আৰু তেওঁ কেনেধৰণে ইয়াত কোন কোন বৰ্তমান আছে। বৰ্তমান ইয়াত দিগন্ত পাটিৰ মাক আৰু তাৰ পেহীয়েকজনী আছে। তাৰ দেউতা এতিয়াৰ পৰা প্ৰায় 10 বছৰমান হ'ল ঢুকালে। এনেকৈ মানে সৰুতে বাপেক ঢুকোৱাৰ কাৰণে ইহঁতে কৰ্মসূত্ৰে কেনেকৈ জীয়াই থাকিম তাৰ হেৰি লৈ কিনি ইহঁতে বহিৰাজ্যলৈ গৈছিলে। তাৰপিছত গুৱালৈ এতিয়া প্ৰায় 1.5 বছৰমান হ'ল গুৱালৈ যোৱা। এই গুৱালৈ গৈ কিনি আমি কালি গম পাইছোঁ যে এনেকৈ মানে চিলিণ্ডাৰ বিস্ফোৰণত ল'ৰাটো কিবা ঢুকাইছে বুলি গম পাইছোঁ। এতিয়া তাৰ ভাইটি এজনো এনেকৈ বাহিৰত আছে, ই এতিয়া তালৈ গৈছে বুলি কৈছে।
প্ৰায় আজি 1:30-2টামান বজাত পাবগৈ নেকি তেতিয়া আমি ডিটেইলছ খবৰটো আমি গম পাম আৰু নহ'লেতো এনেকৈ নিউজতে আমি পাইছোঁ বাৰু কেইটা বছৰ হ'ল আজি যোৱা ইয়াৰ পৰা ইয়াৰ পৰা 2018 চন মানতে গৈছে নেকি তাৰপিছত আকৌ গোৱালৈ মানে ইহঁতে কিবা প্ৰমোশ্যন হয় বুলি কৈছে আৰু আমিতো বাহিৰৰ কথাটো ইমান নাজানো ইহঁতে কিবা হোটেলৰ কিবা চিপ নে কি কয় জানো এনেকৈ কিবা চেপ নে কিবা কয় চেপ হয় বুলি তাৰপিছত তাত 2 টকামান বেছি পায় বুলি তাত এই গোৱালৈ গৈছিলে মানে চেপ হিচাপে গৈ কমন্ত হৈ আছিলে মানে তেনেকৈ হেৰি হৈছে তেখেতৰ মাতৃ আছে আমি পুনৰ পৰা কৈছোঁ যে তেখেতৰ মাতৃ আছে যথেষ্ট এটা শোকত ভূমিয়মান পৰিৱেশ তেখেতৰ পৰা আমি কিছু জানিবলৈ চেষ্টা কৰিম আচলতে আপোনাৰ ল'ৰাৰ সৈতে আপুনি শেহতীয়াকৈ কেতিয়া আপুনি যোগাযোগ কৰিছিলে শেষৰবাৰ বাবে মই পৰহি দিনা শনিবাৰ দিনাই ফোন কৰিছিলোঁ মই ৰাতি গধূলি 3টা বজাত তাৰপৰা মই ফোন কৰা নাই মই ফোন কৰা নাই এই খবৰটো কেতিয়া পাইছিলে কালি গধূলি 4টা বজাত পালেগৈ তাৰপিছতে আপোনাৰ এই ল'ৰাই আপোনাক মানে মাজত কেতিয়া আহিছিলে মাজত আহিছিলেগৈ যোৱা বহাগত আহিলে ইয়াত 1 বছৰ থাকি পিনে আকৌ এতিয়া এবছৰ হৈছেগৈ বহাগত এতিয়া যোৱা বছৰে আকৌ গ'লগৈ এবছৰ হৈছেগৈ এতিয়া তালৈ যোৱা তাৰপিছত ল'ৰাটোক সদায় কা খবৰ লৈ থাকে এদিনাই মই দেওবাৰ দিনা কালিয়ে ফোনটো কৰা নাই মই ফোন কৰা নাই কালি পৰহি দিনা মই ফোন কৰিছিলোঁ মই দিনত 3টা বজাত এতিয়া সৰু ল'ৰাও বাহিৰত থাকে আপুনি ল'ৰাটো বাহিৰত থাকে তাৰপিছত কালি খবৰটো পাই পিনি ল'ৰাটো আজি 1টা বজাত এই খবৰটো দিম বুলি কৈছেগৈ মোৰ পেলেন লৈ গৈছেগৈ আৰু তালৈ ককাইৰ তালৈ এতিয়া গধূলিতে সেইটো ৰিজল্টটো পাবগৈ আৰু 1টা-2টা বজাত ৰিজল্টটো পাবগৈ আৰু এয়া দিগন্ত পাত্ৰৰ মাতৃ আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এটা অভাৱী পৰিয়াল যাৰ বাবে তেওঁলোকে ভাতৃ আৰু ভাতৃও আচলতে বাহিৰলৈ গুচি গৈছিল আৰু ঘৰখন চালে আপোনাৰ অনুমান হ'ব যে এই ঘৰখনৰ পৰা তেওঁলোকে নিজক সংস্থাপিত কৰাৰ বাবে আৰু গোৱাৰ সেই নাইট ক্লাবত আচলতে চেফ হিচাপে কৰ্মৰত আছিল দিগন্ত পাত্ৰী আৰু গাঁওখনত এক শোকাকুল পৰিৱেশে বিৰাজমান কৰিছে तो गया है गोवा में काम करने के लिए गया है सर कौन होटल में काम कर रहा है वो जाके काम करके सर शनिवार में ऐसा हादसा हो गया सर उसका घटना घट गया सर हम लोग तो अभी आँख में नहीं दिखा लेकिन छोटा लड़का उसका साथ है वो भी बोल रहा है वही देख के घर में तो हम लोग सब रोने लगा है सब चिंता में है सर लड़का का तो शादी हुआ आज 15-20 साल हो गया सर वो लड़की 2 मिला है एक लड़का मिला है लड़का छोटा है 2-2.5 महीने का लड़का वो पापा को दे के गया है भाई लोग को दे के गया है बोले तुम लोग ख्याल रखो हम जाता है बड़ा लड़का है सर गया है जाके तो ऐसे हम तो कल 2:30 बजे खबर पाए 2:30 बजे खबर पाए घर में आया शाम को थाना में जाकर रिपोर्ट किया तो अगला साल गया था 7 महीने का समय होटल का काम पता नहीं हमको क्या काम कर रहा था ठीक था पैसा भी लेके आया 1 लाख रुपए लेके आया हम लोग तो उसका पीछे तो भाई को बोला था लाने के लिए अभी तो फोन किया तो बोल रहे 1 बजे प्लेन है গোৱাৰ এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক যোগে মৃতকৰ আত্মাৰ চিৰশান্তি কামনাৰ লগতে মুখ্যমন্ত্ৰীয়ে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে দুৰ্ঘটনাটিত আহত আটাইৰে দ্ৰুত আৰোগ্য কামনা কৰাৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সমগ্ৰ ঘটনা এক দুৰ্ভাগ্যজনক ঘটনা বুলি অভিহিত কৰে অষ্ট্ৰেলিয়াৰ নিউ সাউথ ৱেলছ ৰাজ্যৰ কোলেৱং চহৰত সংঘটিত হৈছে ভয়ংকৰ বনজুই এই বনজুয়ে আগুৰি ধৰিছে এটা বৃহৎ অঞ্চল অগ্নিকাণ্ড ক্ৰমাৎ বৃদ্ধি পোৱাত অঞ্চলটোৰ লোকসকলক আঁতৰাই নিয়া হৈছে নিৰাপদ স্থানলৈ শনিবাৰে বতৰৰ উষ্ণতা বৃদ্ধি পোৱাৰ ফলত অষ্ট্ৰেলিয়াৰ সিডনীৰ উত্তৰত অৱস্থিত উপকূলীয় চহৰ কোলেৱঙত সংঘটিত হয় এই বিধ্বংসী বনজুই তাপমাত্ৰা 42 ডিগ্ৰী সেলসিয়াছ হোৱাৰ পাছতে বনজুইৰ সূত্ৰপাত ঘটে ৰাজ্যখনৰ মধ্য উপকূলীয় অঞ্চলৰ ফেগান্স বে আৰু
ৱাই অঞ্চলটোলৈ অগ্নিকাণ্ড বিয়পি পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰে। ইতিমধ্যে এই দুটা স্থানত বাস কৰা লোকসকলক নিৰাপদ ঠাইলৈ আঁতৰি যাবলৈ নিৰ্দেশনা দিয়ে প্ৰশাসনে। 3,50,000তকৈ অধিক লোকে বাস কৰা অঞ্চলটো ছিডনীৰ পৰা মাত্ৰ 45 কিলোমিটাৰ দূৰত্বত আছে। অগ্নি নিৰ্বাপক বাহিনীয়ে দিনে নিশাই চেষ্টা চলাই আছে জুই নিৰ্বাপন কৰিবলৈ। শনিবাৰে সংঘটিত হোৱা অগ্নিকাণ্ড ক্ৰমাৎ আন অঞ্চললৈ বিয়পিবলৈ আৰম্ভ কৰাত আতংকৰ সৃষ্টি হৈছে। ৰেড এলাৰ্ট জাৰি কৰিছে স্থানীয় প্ৰশাসনে। অৱশ্যে অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই। কেইবাটাও বাসগৃহ বনজুইত জাহ গৈছে। হেলিকপ্টাৰৰ সহায়ত আকাশমাৰ্গৰ পৰা জুই নিৰ্বাপনৰ চেষ্টা চলাই থকা হৈছে। আজি খানাপাৰাত বিখ্যাত আমেৰিকান ৰক ষ্টাৰ পোষ্ট মেলনৰ সংগীতানুষ্ঠান। মহানগৰ জিলা প্ৰশাসনে প্ৰদান কৰিছে কেইবাটাও নিৰ্দেশনা। আজি বিয়লি 3:30 বজাৰ পৰা ফিল্ডৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব দৰ্শকে। বাণিজ্যিক বাহনসমূহৰ ক্ষেত্ৰত থাকিব বিশেষ নিৰ্দেশনা। 6 মাইলৰ পৰা জয়ানগৰ চাৰিআলিলৈকে ন' পাৰ্কিং জোন। দৰ্শকৰ বাহনৰ বাবে বিশেষ পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। 3,000 গাড়ী ৰাখিব পৰাকৈ পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। একেদৰে 1200 দুচকীয়া বাহনৰ বাবেও পাৰ্কিঙৰ ব্যৱস্থা থাকিব। অনুষ্ঠানলৈ 20ৰ পৰা 22,000 দৰ্শক অহাৰ সম্ভাৱনা আছে। অনুষ্ঠানৰ ভিতৰলৈ পানীৰ বটল, বেগ লৈ যাব নোৱাৰিব। আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে আমি সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। দীপাংকৰ, গুৱাহাটীত এতিয়া আমেৰিকাৰ পপ ষ্টাৰ পোষ্ট মেলনৰ জ্বৰত আক্ৰান্ত হৈছে অনুৰাগীসকল। বৃহৎ প্ৰস্তুতি, বিশাল আয়োজন, বিশেষ ধৰণৰ পথ নিৰ্দেশনা জাৰি কৰা হৈছে। বৰ্তমান কেনেকুৱা পৰিৱেশ খানাপাৰাত? নিশ্চয় জয়ন্ত, চাওক, সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে মুম্বাইৰ পিছত উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীত এইবাৰ প্ৰথমবাৰৰ বাবে এয়া ধৰণৰ এখন লাইভ কনচাৰ্ট ইয়াত আয়োজন কৰা হৈছে, আৰু য'ত মুখ্য আকৰ্ষণে হৈছে বিশ্ববিখ্যাত ৰেপাৰ পপ ষ্টাৰ পোষ্ট মেলন। আৰু পোষ্ট মেলন 3 বজাৰ লগে লগে গুৱাহাটী বিমানবন্দৰত আহি উপস্থিত হ'ব। তেওঁ আবু ধাবিৰ পৰা দিল্লী, দিল্লীৰ পৰা গুৱাহাটী, আৰু নিশা তেওঁ সংগীতানুষ্ঠান তেওঁ পৰিৱেশন কৰি নিশাই তেওঁ নতুন দিল্লীলৈ উৰা মাৰিব বুলি আমাৰ হাতত খবৰ আছে। আৰু এই মুহূৰ্তত মই খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ এয়া 9 নম্বৰ গেটৰ সন্মুখভাগত উপস্থিত আছোঁ, যিখন 9 নম্বৰ গেট হৈছে একমাত্ৰ VIP, আৰু যি ফ্ৰেঞ্চাইজিসকল থাকে সেইসকলৰ বাবে এই মূল গেটখন কিছু সময়ৰ পিছতে মুকলি কৰি দিয়া হ'ব। অৰ্থাৎ ঠিক 3:30 বজাৰ লগে লগে গেটসমূহ মুকলি কৰি দিয়া হ'ব। সৰ্বমুঠ 14খন গেট আছে। 14খন গেটেৰে দৰ্শকসকল ভিতৰত প্ৰৱেশ কৰিব পাৰিব। আৰু এই মুহূৰ্তত ডাঙৰ কথা এয়াই যে বুক মাই শ্ব'য়ে আয়োজন কৰা এই বিশাল আয়োজনৰ টিকট এই মুহূৰ্তত শেষ পৰ্যায়ত, অৰ্থাৎ একমাত্ৰ বিক্ৰী শেষ হোৱা বুলিও হয়তো ক'ব পাৰি। কিন্তু যি প্ৰস্তুতিৰ ভিতৰত বৰ্তমান পোষ্ট মেলনৰ যিসকল সংগী থাকে, বাদ্যযন্ত্ৰী থাকে, তেওঁলোকে বৰ্তমান মিউজিকত যি ধৰণৰ অনুশীলন থাকে সেই অনুশীলন তেওঁলোকে কৰি আছে। গতিকে এক প্ৰকাৰ জ্বৰত আক্ৰান্ত গুৱাহাটী মহানগৰী, 6 মাইলৰ পৰা যোৰাবাটৰ পৰা আৰু আনপিনে লখৰা, এই গোটেই কানেক্টিভিটি পথসমূহত গধুৰ যান বাহন প্ৰৱেশৰ ক্ষেত্ৰত এক প্ৰকাৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। আৰু উত্তৰ পূৰ্বাঞ্চলৰ যি অসমৰ গাতে লাগি থকা আন যিসমূহ ৰাজ্য আছে, সেই ৰাজ্যৰ বহু সংখ্যক কিন্তু লোক গুৱাহাটীমুখী হৈছে এই মুহূৰ্তত। যোৱাকালি তেওঁলোকে গুৱাহাটীলৈ আহিছে, আহি আজি তেওঁলোকে নিশা ইয়াত তেওঁলোকে সংগীতানুষ্ঠান, যি লাইভ কনচাৰ্ট তেওঁলোকে উপভোগ কৰিব। প্ৰায় 3,000তকৈ অধিক বাউন্সাৰ নিয়োজিত কৰা হৈছে। স্বেচ্ছাসেৱক প্ৰায় 2,000 ইয়াত নিয়োগ কৰা হৈছে, আৰু গোটেই ফিল্ডখন এক প্ৰকাৰ ঘেৰি ধৰা হৈছে। আৰু এয়া ছিকিউৰিটি ছিষ্টেমটো ইয়াত দেখুৱাই লৈছোঁ এই মুহূৰ্তত। মোৰ ভিডিঅ' জাৰ্নেলিষ্টে কিছু আগলৈ আহে যদি দেখুৱাব, কিন্তু ভিতৰৰ কিছু পৰিৱেশ এই মুহূৰ্তত দেখুৱাই লৈছোঁ, য'ত এই মুহূৰ্তত যিটো সংগীতৰ যি লহৰ সেয়া এই মুহূৰ্তত ভিতৰত আৰম্ভ হৈছে। বাহিৰত পৰিৱেশ দেখুৱাইছোঁ, বাউন্সাৰেৰে এক প্ৰকাৰ গিজ গিজাই থকা এটা পৰিৱেশ। ঠিক একেদৰে পোষ্ট মেলনক এগৰাকী হয়তো খুব প্ৰকৃত অনুৰাগী মই মোৰ দেখিবলৈ সক্ষম হ'ম। হাতত হয়তো এখন পোষ্টাৰ লৈ আহিছে। পোষ্টাৰখনত কি আছে, আৰু পোষ্ট মেলনে পৰিধান কৰা সেই টুপিটো তেওঁৰ হাতত দেখিবলৈ পাইছোঁ। অকণমান বেনাৰখন, অকণমান গিফ্ট। নিশ্চয় তেওঁলোকে হাতত পোষ্টাৰ আনিছে, আৰু পোষ্ট মেলনে পৰিধান কৰা টুপি এটা মই দেখিছোঁ। ক'ব বিচৰা নাই, তেওঁলোকে হয়তো অনুষ্ঠানৰ পৰা গুৱাহাটীলৈ আহিছে। লাইভ এয়া তেওঁলোকৰ সংগীতানুষ্ঠান তেওঁলোকে উপভোগ কৰিব। গতিকে প্ৰায় 25,000 দৰ্শকেৰে গিজ গিজাই থাকিব, জীপাল হ'ব আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ। আৰু নিষেধাজ্ঞা বহুখিনি কৰা হৈছে। সাধাৰণ এজন দৰ্শকে কেৱল পাৰ্চ,
মোবাইল ফোনটো লৈহে ভিতৰত প্ৰৱেশ কৰিব পাৰিব আৰু তাৰ বাহিৰে যিসমূহ পানীৰ বটলে হওক বা গুটখাজাতীয় সামগ্ৰী বা ধপাত বা ড্ৰোন বা আন যিসমূহ মিউজিকেল ইনষ্ট্ৰুমেণ্ট থাকে সেইসমূহ ভিতৰলৈ নিয়াৰ এক প্ৰকাৰ বাধা আৰোপ কৰা হৈছে আৰু মই পুনৰ কৈছোঁ এয়া 9 নম্বৰ গেট সৰ্বমুঠ 14খন গেট ইয়াত মুকলি কৰা হ'ব ঠিক 3:30 বজাৰ লগে লগে ভিতৰত সাধাৰণ গ্ৰাহক বা দৰ্শক প্ৰৱেশ কৰিব পাৰিব গতিকে এইসমূহ স্বেচ্ছাসেৱক তেওঁলোক নিয়োগ কৰা হৈছে তেওঁলোকো ইয়ালৈ আহিছে আৰু তাৰপিছত তেওঁলোকৰ যিসমূহ পদ্ধতি থাকে বা যি প্ৰক্ৰিয়া থাকে সেই প্ৰক্ৰিয়াৰ মাজেৰে তেওঁলোকক অনুশীলন কৰোৱা হ'ব আৰু তাৰপিছত নিশা তেওঁলোকে ইয়াত ব্যস্ত হৈ থাকিব আৰু এয়া হৈছে এই যিখন মেপ দেখুৱাইছোঁ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে ইমাৰ্জেঞ্চি 2খন গেট ৰখা হৈছে প্লেগ্ৰাউণ্ডৰ ভিতৰত ক'ত কিদৰে ব্যৱস্থা থাকিব চিকিৎসালয় ক'ত থাকিব ক'ত খাদ্যৰ বিপণী থাকিব ক'ত গেডাৰিঙৰ ব্যৱস্থা থাকিব আৰু ক'ত পোষ্টমেলনৰ যিখন ষ্টেজ এই ষ্টেজখনৰ ইয়াত নক্সা ইয়াত প্ৰকাশ কৰা হৈছে ঠিক একেদৰে আমি যদি কওঁ ইমাৰ্জেঞ্চি ফাৰ্ষ্ট কিট টপ কাউণ্টাৰ বাৰ বিভিন্ন ধৰণৰ ব্যৱস্থা থাকিব টয়লেট বিশেষকৈ আৰু আমি হয়তো কাহানিও এই ধৰণৰ এটা দৃশ্য হয়তো দেখিবলৈ নাপাম প্ৰথমবাৰৰ বাবে এই ধৰণৰ এটা দৃশ্য এইবাৰ গুৱাহাটীবাসী নহয় অসমবাসীয়ে দেখিবলৈ সক্ষম হ'ব একেদৰে নিষেধাজ্ঞাসমূহ ইয়াত ডাঙৰ ডাঙৰকৈ ফলকত ইয়াত আঁৰি দিয়া হৈছে য'ত কোৱা হৈছে যিসমূহ নিষেধাজ্ঞাৰ কথা যে এলকহল জাতীয় সামগ্ৰী স্প্ৰে এনিমেলছ বা বটলছ কণ্টেইনাৰ্ছ ড্ৰোনছ আদি এই ধৰণৰ সামগ্ৰীৰ ভিতৰত প্ৰৱেশত নিষেধাজ্ঞা কৰা হৈছে গতিকে পোষ্টমেলন যিগৰাকী বিশ্ববিখ্যাত এগৰাকী পপ ৰকাৰ বুলি কোৱা হয় বা ৰকষ্টাৰ যিগৰাকী তাৰকা গুৱাহাটীলৈ আহিব আৰু 3 বজাৰ লগে লগে জয়ন্ত গুৱাহাটী বিমানবন্দৰত আহি উপস্থিত হ'ব তাৰপিছত পোনে পোনে তেওঁৰ যিসমূহ বুক মাই শ্ব'য়ে যিদৰে আয়োজন কৰিছে তেওঁক ক'ত ৰখা হ'ব হয়তো তেওঁৰ যিসমূহ তেওঁৰ বাদ্যযন্ত্ৰী বা যি তেওঁৰ টীম আছে সেই টীম বৰ্তমান গুৱাহাটীৰ তাজ বিভাগত বৰ্তমান বাহৰ পাতিছে গতিকে তেওঁলোক ক্ৰমে ভিতৰলৈ আহিছে আহি তেওঁলোকৰ যি অনুশীলন তেওঁলোকৰ যি প্ৰক্ৰিয়া থাকে সেয়া এই মুহূৰ্তত আৰম্ভ কৰিছে জয়ন্ত ধন্যবাদ দীপাংকৰ দুপৰৰ সংবাদত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি Just wait. Sunrise Chicken Curry Masala. বিভিন্ন মছলাৰ এক ধুনীয়া মিশ্ৰণ Sunrise Chicken Curry Masala ৰন্ধা কৰি তোলে স্পেশাল এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল Weather report presented by Sunrise. Weather report presented by Sunrise. এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল হাজাৰ হাজাৰ পৃষ্ঠাৰ অভিযোগনামা নথিৰ সংখ্যা ৩৫০০খন দিনে নিশাই এছআইটিৰ বিষয়াই লিখিয়ে আছে অভিযোগনামা জুবিন গাৰ্গৰ অভিযোগনামা প্ৰস্তুত কৰাকৈ যুদ্ধ সদৃশ তৎপৰতা এছআইটিৰ সন্ধিয়াতে অন্ধকাৰে গ্ৰাস কৰা চিআইটিৰ মুখ্য কাৰ্যালয়ত এতিয়া নিশা ৩ বজালৈকে চলিছে কাম চিআইটিৰ কাৰ্যালয়ত পুৱতি নিশা ৩ বজা পৰ্যন্ত ব্যস্ত মূল তদন্তকাৰী বিষয়া ৰজি কলিতা কাৰ্যালয়লৈ সঘন অহা যোৱা কৰিছে এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তায়ো সমগ্ৰ অসমবাসীয়ে বিচাৰিছে পানী নসৰকা হওক জুবিন গাৰ্গৰ মৃত্যুৰ অভিযোগনামা 18 ডিচেম্বৰত উকলিব অভিযোগনামা দাখিলৰ সময়সীমা সেইবাবে 9গৰাকী বিষয়াই নিৰন্তৰে ভাগে ভাগে সাজু কৰিছে অভিযোগনামা আৰু বিভিন্ন নথি অভিযোগনামাত সন্নিৱিষ্ট কৰিবলগীয়া তথ্যসমূহ চূড়ান্ত কৰাৰ বাবে মহাধিবক্তাৰ সৈতে হৈছে বৈঠক পূৰ্বে 8 পৰা 10 ডিচেম্বৰৰ ভিতৰত জুবিনৰ অভিযোগনামা দাখিলৰ ঘোষণা কৰিছিল শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে ক'লে অহা সপ্তাহতে দিয়া হ'ব অভিযোগনামা নিৰ্দিষ্ট সময়ৰ পূৰ্বে অভিযোগনামা দাখিল কৰিবই এছআইটিয়ে এছআইটিৰ হৈ গৈছে এছআইটিয়ে খালি তেওঁলোকৰ মুখ কোৱা মতে প্ৰায় ৩,৫০০ ডকুমেণ্ট আছে গতিকে ৩,৫০০ ডকুমেণ্ট এডভোকেট জেনেৰেলৰ লগত কালিও মিটিং হৈছে ফাইনেল কৰাৰ কাৰণে গতিকে
18 তাৰিখ লাষ্ট ডেট 6 পৰা 12 তাৰিখৰ ভিতৰত তেওঁলোকে দি দিব কাৰণ আমাক 18 তাৰিখৰ আগত আমি দিবই লাগিব কাৰণ নহলে জেলত থকা মানুহকেজনে জামিন পাই যাব সেইকাৰণে 18 তাৰিখৰ আগত আমি দিয়াটো আইনৰ মতে আমি বাধ্য কিন্তু মই তেওঁলোকক কৈছো 18 লৈকে ৰখি থাকিব নালাগে কেইদিনমান আগতে দি দিয়ক আজি আমাৰ কেই তাৰিখ হল 5 তাৰিখ গতিকে অহা কালিৰ পিছত আৰু 12 তাৰিখৰ আগত এই সপ্তাহত যেনে তেনে চাৰ্জশিট দিবই যুদ্ধ সদৃশ তৎপৰতাৰে এছআইটিয়ে প্ৰস্তুত কৰা অভিযোগনামাত কি থাকিব সাধাৰণভাৱে অভিযোগনামাত থাকিব পাৰে কাৰ ষড়যন্ত্ৰৰ বলি হল অসমীয়াৰ প্ৰাণৰো আপোন জুবিন গাৰ্গ অভিযোগনামাত সন্নিবিষ্ট হ'ব গৰিমা গাৰ্গসহ সকলো এজাহাৰকাৰীৰ সাক্ষ্য থাকিব 7 অভিযুক্তৰ লগতে প্ৰায় 200 গৰাকী লোকৰ সাক্ষ্য সন্নিবিষ্ট হ'ব ছিংগাপুৰ আৰক্ষীৰ আংশিক প্ৰতিবেদন থাকিব ফৰেনচিক এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল হাজাৰ হাজাৰ পৃষ্ঠাৰ অভিযোগনামা নথিৰ সংখ্যা 3500খন দিনে নিশাই এছআইটিৰ বিষয়াই লিখিয়ে আছে অভিযোগনামা জুবিন গাৰ্গৰ অভিযোগনামা প্ৰস্তুত কৰাকৈ যুদ্ধ সদৃশ তৎপৰতা এছআইটিৰ সন্ধিয়াতে অন্ধকাৰে গ্ৰাস কৰা চিআইটিৰ মুখ্য কাৰ্যালয়ত এতিয়া নিশা 3 বজালৈকে চলিছে কাম চিআইটিৰ কাৰ্যালয়ত পুৱতি নিশা 3 বজা পৰ্যন্ত ব্যস্ত মূল তদন্তকাৰী বিষয়া ৰজি কলিতা কাৰ্যালয়লৈ সঘন অহা যোৱা কৰিছে এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তায়ো সমগ্ৰ অসমবাসীয়ে বিচাৰিছে পানী নহৰকা হওক জুবিন গাৰ্গৰ মৃত্যুৰ অভিযোগনামা 18 ডিচেম্বৰত উকলিব অভিযোগনামা দাখিলৰ সময়সীমা সেইবাবে 9 গৰাকী বিষয়াই নিৰন্তৰে ভাগে ভাগে সাজু কৰিছে অভিযোগনামা আৰু বিভিন্ন মাঘ বিহুৰ পিছতেই ৰাজ্যবাসীৰ সন্মুখত আগন্তুক 2026 বিধানসভা নিৰ্বাচন শাসক বিৰোধী সকলোৱে এতিয়াৰে পৰা কঁকালত টঙালি বান্ধিছে এইবাৰ কেইবাটাও সমষ্টিত লক্ষণীয় হ'ব 2026 নিৰ্বাচন মুখ্যমন্ত্ৰীয়ে দিয়া ইংগিত অনুসৰি একাংশ সমষ্টিত যুৱ প্ৰাৰ্থীয়ে পাব অগ্ৰাধিকাৰ পাখি কটা যাব পাৰে বৰ্তমানৰ একাংশ বিধায়কৰ কিন্তু মই এনেকুৱা বিশেষ কি কৰিম এইটো এটা আপোনালোকৰ ওচৰত কওঁ যে মই কোনো ৰাস্তা ঘাট দলঙৰ কাৰণে কিন্তু অহা নাই মোৰ এটাই উদ্দেশ্য লক্ষ্য হৈছে অসমখন যি আমি মই গাঁওবিলাকত শেহতীয়াকৈ চৰ্চাত থকা তেনে এটা সমষ্টিয়ে হৈছে শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টি 66 নম্বৰ বৰছলা বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিজেপি বিধায়ক গণেশ লিম্বুক লৈ যেন মুঠেও সন্তুষ্ট নহয় সমষ্টিবাসী তেনে পৰিস্থিতিত শাসকীয় দল বিজেপিয়ে প্ৰক্ষেপ কৰিব নেকি বিকল্প প্ৰাৰ্থী তাক লৈ চলিছে চৰ্চা বৰছলা সমষ্টিৰ বিজেপি দলৰ হৈ কিশোৰ উপাধ্যায়ে অব্যাহত ৰাখিছে দলীয় কাম-কাজ একেদৰে দলীয় কাম-কাজ তথা এক প্ৰকাৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা দেখিবলৈ পোৱা হৈছে যুৱ প্ৰাৰ্থী ত্ৰিদীপ কলিতাক অৱশ্যে বিধায়ক গণেশ লিম্বুৱে সমষ্টিটোত অব্যাহত ৰাখিছে নিজস্ব কাম-কাজ লক্ষণীয় কথাটো হ'ল বৰছলা সমষ্টিত আজি কুপতি বিশেষ উন্নয়ন নহল আজিও একাংশ অঞ্চলৰ বাট পথৰ দুৰৱস্থাই উদঙাইছে বৰ্তমানৰ বিধায়কজনৰ কৰ্মদক্ষতা 1,93,152 গৰাকী ভোটাৰ থকা বৰছলা সমষ্টিবাসীয়ে বিচাৰিছে নতুন মুখ চৰ্চাত আছে কিশোৰ উপাধ্যায় আৰু ত্ৰিদীপ কলিতাৰ নাম দুয়োজনে অব্যাহত ৰাখিছে ব্যাপক কুচকাৱাজ চৰকাৰে সুবিধা নাপালেওতো এতিয়া চৰকাৰখন চলি আছে যেতিয়া চৰকাৰৰ সপক্ষে যাব লাগিব উপায়তো নাই বিপক্ষেতো যাব নোৱাৰো কাৰণ এখন চৰকাৰ যে চলি আছে ৰুলিং আকৌ বেলেগ এখন চৰকাৰত কেনেকৈ যাম গতিকে চৰকাৰৰ সপক্ষে থাকিব লাগিব দিয়ক নিদিয়ক আৰু এতিয়া কৰিবা কি চৰকাৰৰ সপক্ষে থাকিব লাগিব চৰকাৰটো বিপক্ষে আমি মাত মাতিব নোৱাৰো আৰু নাযাওঁ আৰু চৰকাৰৰ লগতেই থাকিম যি দিয়ে দিনটোক খেতি বাতি কৰি চলি আছো যেতিয়া চলিবই লাগিব জামুগুৰিহাটৰ গমিৰিপালৰ চাপৰিত বন্যহস্তীৰ উপদ্ৰৱ নষ্ট কৰিছে বিঘাই বিঘাই আলুৰ লগতে ৰঙালাওৰ খেতি নিশা খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 6ষ্ঠ সংযোজনৰ পৰা ওলাই আহি বন্যহস্তীৰ জাকে তহিলং কৰিছে কৃষকৰ খেতি বাতি বন্যহস্তীৰ জাকটোৱে কৃষক ৰাইজৰ বিঘাই বিঘাই খেতি নষ্ট কৰাত এতিয়া মূৰে কপালে হাত দিছে কৃষক ৰাইজে অঞ্চলটোত বন্যহস্তীৰ উপদ্ৰৱৰ সমস্যা দীৰ্ঘদিনীয়া যদিও বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধ কৰাত বন বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে
স্থানীয় ৰাজ্যে বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বন বিভাগক দাবী জনাইছে। ৰঙালাও আলু গোটেইখিনি উঠাই মেলি একদম খেচি মেলি একদম অৱস্থা নাইকিয়া কৰিছে। আলু লাগিলে গুটো ধৰিছে পুৰা। ৰাতি আহি একদম গোটেইখিনি একে সমাধা কৰি থৈ গ'ল যে ইমান দুখ লাগিছে, ইমান টকা পইচা ভাঙি পেলাই খেতিডৰা কৰা হৈছে। ইয়াৰ কোনো চৰকাৰে পদক্ষেপ একো ল'ব পৰা নাই। যোৱা বছৰো তেনেকুৱা কৰিছে, এই বছৰো তেনেকুৱা কৰিছে। কালি মই আকৌ তাঁৰ অলপ কিনি আনি পেলাই মাৰি থৈছোঁ। এনেই সেইডাল নিজাববীয়াকৈ মাৰি থৈছোঁ। ৰঙালাও মোৰ 1.5 বিঘামান ৰঙালাও আছিলে আৰু 1.5 বিঘা আলু আছিলে। ৰঙালাও 1.5 বিঘাই পুৰা সম্পূৰ্ণই খালে আৰু ধৰ 2-এজোপা আছে আকৌ ৰুই দিছোঁ। এতিয়া হয়নে নহয় সেইটো আৰু মই ক'ব নোৱাৰিম আৰু। ইয়াৰ সৈতে সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।